আৰু বখিষ্ট আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ৰাজ্যৰ ভিন্ন স্থানত চলা অভিযানত গ্ৰেপ্তাৰ 10টাকৈ ডকাইত আৰু দুধৰ্ষ ডকাইত ভিন্ন কৌশলেৰে ডকাইতি কাণ্ডত সংহত কৰিছিল আৰু সেই দলটোক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে দুধৰ্ষ 10টাকৈ ডকাইতক যেহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিন্ন কৌশলেৰে ডকাইতি কাণ্ড সংহত কৰিছিল দেশৰ বিভিন্ন প্ৰান্তত আৰু ৰাজ্যৰো বিভিন্ন প্ৰান্তত যেহেতু এই ডকাইতি কাণ্ড সংহত কৰিছিল ডকাইতৰ দলটোৱে আৰু এই ডকাইতৰ দলটো হয়তো আৰু ডাঙৰ হ'ব পাৰে কাৰণ এই মুহূৰ্তত 10টাকৈ ডকাইতক যেহেতু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কৰা হৈছে বহু চুৰি সামগ্ৰী ডকাইতি কাণ্ড সন্দৰ্ভত যেহেতু বখিষ্ট আৰক্ষীৰ বৃহৎ সফলতা বখিষ্ট আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ ডকাইতৰ দল 10টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান বখিষ্ট আৰক্ষীয়ে আৰু বহু পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰিছে বৰ্তমান বখিষ্ট আৰক্ষীয়ে শেহতীয়া খবৰ যেহেতু আমি জনাই আছো ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংহত কৰিছিল বৃহৎ ডকাইতৰ দলটোৱে আৰু হয়তো ডাঙৰ হ'ব পাৰে এই ডকাইতৰ দলটো কাৰণ এই মুহূৰ্তত 10টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বখিষ্ট আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো ND24 দৰ্শকসকলক বখিষ্ট আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ ডকাইতৰ দল 10টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বহু পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰিছে আৰু বহু পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰিছে বৰ্তমান বখিষ্ট আৰক্ষীয়ে আৰু যিসমূহ সামগ্ৰী লৈ এনেধৰণে ডকাইতি কাণ্ড সংহত কৰিছিল যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছিল ডকাইতৰ দলটোৱে সেই সামগ্ৰীসমূহ আমি দেখুৱাই আছো আৰু লগতে যিসমূহ চুৰি বাহন তেওঁলোকে ডকাইত কৰিছিল যিসমূহ ডকাইতি কাণ্ড সংহত কৰিছিল চুৰি কৰিছিল বাহনসমূহ আৰু সেই চুৰি বাহনসমূহ বৰ্তমান জব্দ কৰিছে বখিষ্ট আৰক্ষীয়ে গতিকে বখিষ্ট আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ এই বৃহৎ ডকাইতৰ দলটোৱে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল সেইসমূহ সামগ্ৰীও বৰ্তমান জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এই মুহূৰ্তত ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত আছে ফোন লাইনত বিমল যিহেতু বখিষ্ট আৰক্ষীৰ বৃহৎ সফলতা 10টাকৈ ডকাইতক একেলগে গ্ৰেপ্তাৰ কৰিছে বখিষ্ট আৰক্ষীয়ে আৰু ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংঘটিত কৰিছিল এই ডকাইতৰ দলটোৱে অধিক জানিব বিচাৰিছো আপোনাৰ পৰা হয় চাওক কালি এটা বিশেষ ইনপুট আছিল আৰু সেই ইনপুটৰ ওপৰত বেছ কৰি ইতিমধ্যে বখিষ্ট আৰক্ষীয়ে খানাপাৰাত এটা প্ৰাথমিকভাৱে অভিযান চলাইছিল আৰু খানাপাৰাত সেই অভিযানটো চলাওঁতে খানাপাৰাত এখন টেক্সি গাড়ীৰ সৈতে আৰক্ষীৰ যিটো টেক্সিৰ নম্বৰ অৰ্থাৎ হালধীয়া নম্বৰ প্লেট সংযুক্ত এখন সুইফ্ট বাহন সৈতে আৰক্ষীৰ এটা দল তেওঁলোকৰ জালত পৰিলে আৰু সেই দলটো যেতিয়া তেওঁলোকে জেৰা চলালে আৰু জেৰা চলোৱাৰ অন্তত গাড়ীখনত তেওঁলোকে কিছু এনেধৰণৰ আপত্তিজনক সামগ্ৰী যিখিনি সামগ্ৰী সাধাৰণতে চুৰি বা ডকাইতি কাণ্ডত ব্যৱহৃত হয় বা কাৰোবাৰ ঘৰ ভঙা বা কিবা সামগ্ৰী ভঙা এনেধৰণৰ কাৰ্যত ব্যৱহৃত হয় সেই সামগ্ৰীসমূহ পোৱাৰ লগে লগে আৰক্ষীৰ যিটো ইনপুট আছিল যে এইটো এটা ডকাইতৰ দল আৰু সেই ইনপুটটো আৰক্ষীয়ে এক প্ৰকাৰ সত্য বুলি আৰক্ষীয়ে অনুমান কৰিলে আৰু লগে লগে তেওঁলোকক জেৰা চলোৱা হ'ল আৰু জেৰাত গম পোৱা গ'ল যে তেওঁলোকৰ লগত আৰু কিছু লোক আছে যিখিনি লোকে হোটেল ৰয়েল ইন বুলি সিজুবাৰীৰ এখন হোটেলত তেওঁলোকে বাহৰ পাতি আছে আৰু তেওঁলোকে নিশাৰ ভাগত কোনো স্থানত অভিযান চলোৱাৰ এটা পৰিকল্পনা কৰি আহি সেই হোটেল ৰয়েল ইনত তেওঁলোকে বাহৰ পাতিছিল লগে লগে আৰক্ষীৰ এটা দলে হোটেল ৰয়েল ইনত হাতীগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাইছিল সিজুবাৰীত আৰু সেই সিজুবাৰীত চলোৱা অভিযানটোৰ কালত আন কেইবাজনো সদস্য ইতিমধ্যে তেওঁলোকৰ জালত পৰিল আৰু গোটেই দলটোৰ হাতৰ পৰা এটা এয়াৰ গান আৰু পিস্তল সদৃশ এটা এয়াৰ গান আমি আপোনালোকে ইতিমধ্যে আমাৰ স্ক্ৰীনত সেই দৃশ্যাংশ দেখা পাইছে পিস্তল সদৃশ এটা এয়াৰ গান তাৰ সমান্তৰালকৈ বহুখিনি এনে সামগ্ৰী যিখিনি সামগ্ৰী বিভিন্ন ঘৰ ভঙাৰ কামত ব্যৱহৃত হয় তেনেধৰণৰ সামগ্ৰী কিছু আৰক্ষীয়ে উদ্ধাৰ কৰিছে তাৰ সমান্তৰালকৈ দুখন মটৰচাইকেল এখন পালচাৰ আৰু এখন RX মটৰচাইকেল আৰু সেই দুইখন মটৰচাইকেল আৰু তাৰ সমান্তৰালকৈ আন এখন গাড়ী যিখন গাড়ী সেই হোটেল ৰয়েল ইনত পাইছে আৰক্ষীয়ে তেওঁলোকৰ দলটোৱে অহা যোৱা কৰিবৰ বাবে তেওঁলোকে ৰাখিছিল সেই সকলো সামগ্ৰী সহ তেওঁলোকৰ আৰক্ষীয়ে জব্দ কৰিলে আৰু জব্দ কৰি তাৰ সমান্তৰালকৈ বেটাৰী এই যে টাৱাৰৰ বেটাৰী চুৰি কৰা বা এনেধৰণৰ সামগ্ৰী চুৰি কৰিবৰ বাবে যিখিনি কাটাৰ লাগে সেই তেনেধৰণৰ বিভিন্ন কাটাৰ আৰক্ষীয়ে লাভ কৰিছে গতিকে আৰক্ষীয়ে সন্দেহ যে তেওঁলোকৰ এই গোটেই দলটোৰ যিকেইজন লোক তেওঁলোক যিহেতু পূৰ্বতেও বিভিন্ন এনেধৰণৰ অসামাজিক কাম কাৰ্যৰ লগত তেওঁলোক জড়িত আছিলে তেওঁলোকৰ সেই ইতিহাস আছে আৰু সেই ইতিহাসৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আচলতে এই অভিযানটো চলাইছিল আৰু গতিকে তেনেধৰণে আৰক্ষীয়ে বাকী আটাইকেইজনক বৰ্তমান সোধপোছ কৰি আছে পৃথকে দলটোৰ কাৰণ তেওঁলোকৰ নিশাৰ ভাগত টাৰ্গেট কি আছিল কোন স্থানত তেওঁলোকে টাৰ্গেট লৈ তেওঁলোক আহিছিল আৰু এই গোটেই কথাখিনি এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু তেওঁলোকৰ মতে তেওঁলোক অন্য কিবা কামত আহিছে
কিন্তু তেওঁলোকৰ হাতত উদ্ধাৰ হোৱা যিটো আচলতে এয়াৰ গান, সেই এয়াৰ গানটোৱে প্ৰমাণ কৰে যে কোনোবা এজন লোকৰ ঘৰত ডকাইতি বা অন্য কিবা কামৰ বাবেই তেওঁলোক নিশ্চয় আহিছিল। কাৰণ তেওঁলোকে লৈ অহা বাহন কেইখন যাতে সহজে যিকোনো লোকে সন্দেহ নকৰে তেনেধৰণৰ বাহন ব্যৱহাৰ কৰিছে, টেক্সি ব্যৱহাৰ কৰিছে, আপোনালোকে দেখা পাইছে। তাৰ সমান্তৰালকৈ তেওঁলোকে লৈ অহা পিষ্টলটো, যিটো আমি যদি চাওঁ নলবাৰী কাণ্ডতো সেই ঘটনা হৈছে একেধৰণৰ, মঙলদৈৰ ঘটনাটো ঠিক একেধৰণৰ পিষ্টল দেখুওৱা ঘটনা হৈছে, গুৱাহাটীৰ যিটো শেহতীয়া ডকাইতি ঘটনা তাতো এনেধৰণৰ পিষ্টলৰ ব্যৱহাৰ হৈছে। গতিকে এইটো এটা নতুন ট্ৰেণ্ড যে তেওঁলোকে এয়াৰ গান জাতীয় পিষ্টল লৈ তেওঁলোকে এনেধৰণে ডকাইতি কাণ্ড সংঘটিত কৰে। আৰু গতিকে তেওঁলোকে যোৱা নিশাৰ ভিতৰত কোনোবা এটা স্থানত যে গুৱাহাটীত এনে এটা তেওঁলোকে অঘটন সংঘটিত কৰিলেহেঁতেন এইটো কিন্তু ভাবিছো এক প্ৰকাৰ নিশ্চিত, কিন্তু ৰক্ষা কৰিল আৰক্ষীৰ জালত অৱশেষত 10টাকৈ ডকাইত আটক হ'ব লগা হ'ল। হয় বিমল, অতি ভয়ংকৰ ঘটনা। 10টাকৈ ডকাইত বিনা বাধাই গুৱাহাটী মহানগৰীত ঘূৰি ফুৰিছে আৰু যিখন সিজুবাৰী হোটেল ৰয়েল ইনৰ কথা আপুনি উল্লেখ কৰিছে, বাহৰ পাতিছিল বুলি যিহেতু আপুনি উল্লেখ কৰিছে, গতিকে অতি ভয়ংকৰ বিষয় হৈ পৰিছে। এখন হোটেলত 10টাকৈ ডকাইতে বাহৰ পাতে আৰু তাৰ পাছত পৰিকল্পনা ৰচনা কৰে গুৱাহাটী মহানগৰীত ক'ত ডকাইত কৰিব, ক'ত চুৰিকাণ্ড সংঘটিত কৰিব। গতিকে হোটেল কৰ্তৃপক্ষ বৰ্তমান এই মুহূৰ্তত জগৰীয়া বুলি ক'ব লাগিব, কাৰণ সেইটো মুহূৰ্তত যিটো মুহূৰ্তত চেক ইন কৰিছিল 10টাকৈ ডকাইতে, সেইটো মুহূৰ্তত কিন্তু হোটেল কৰ্তৃপক্ষ যথেষ্ট সচেতন হোৱা প্ৰয়োজন আছিল, কাৰণ তেওঁলোকৰ পৰা ইমান ধৰণৰ ভয়ংকৰ সামগ্ৰী উদ্ধাৰ হৈছে, ডকাইতি কাণ্ডত এইসমূহ সামগ্ৰী ব্যৱহাৰ কৰা হয়। গতিকে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিনা বাধাই গুৱাহাটী মহানগৰীত 10টাকৈ ডকাইত ঘূৰি ফুৰিছে। গতিকে এইলৈ সকলোৰে দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ পৰিছে এই বিষয়টোৰ ওপৰত, কাৰণ ভয়ংকৰ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে, বশিষ্ঠ আৰক্ষীয়ে। গতিকে এই ক্ষেত্ৰত হোটেল কৰ্তৃপক্ষ কিন্তু চোকা নজৰ ৰখা প্ৰয়োজন আছিল সেই মুহূৰ্তত। চাওক, চাৰাই এক মতে হোটেল কৰ্তৃপক্ষৰ ইয়াৰ বাবে দায়ী, কাৰণ চাৰাই একটোৰ মতে যদি কোনো লোক এখন হোটেলত চেক ইন কৰে তেতিয়াহ'লে ইমিডিয়েটলি তেওঁলোকৰ নাম ঠিকনা সহ এটা এপ আছে, সেই এপত তেওঁলোকে জনাব লাগে বা নিকটতম আৰক্ষী থানাখনত তেওঁলোকে অৱগত কৰিব লাগে। কিন্তু সেয়া অৱগত কৰিছিলে নে নাই, তেওঁলোকে জনাইছিলে নাই। কিন্তু তাৰ সমান্তৰালকৈ এইটোও কথা ক'ব লাগিব যে হোটেলখনত যেতিয়া কোনো লোক প্ৰৱেশ কৰে তেওঁলোকে কি বেগত কি আছে বা অন্যান্য সামগ্ৰী কেতিয়াও চোৱা নাযায়। গতিকে সাধাৰণ তেওঁলোক গ্ৰাহক হিচাপে হোটেলখনলৈ গৈছে, তাত তেওঁলোকে কোঠা বুক কৰিছে, কোঠাৰ ভিতৰত তেওঁলোকে কি কৰি আছে সেয়াতো হোটেল কৰ্তৃপক্ষই জনাটো সম্ভৱ নহয় বা সেয়া তাৰ বাবে হোটেল কৰ্তৃপক্ষক জগৰীয়া কৰিব নোৱাৰি। কিন্তু হোটেল কৰ্তৃপক্ষ জগৰীয়া হ'ব হোটেল ৰয়েল ইন কৰ্তৃপক্ষ যদি তেওঁলোকে বিষয়টো তাত এনেধৰণৰ লোকে আহি কোঠা বুক কৰিছে, কিন্তু সেই কথা তেওঁলোকে আৰক্ষীক অৱগত কৰিছিলে নে নাই। ইয়াৰ সমান্তৰালকৈ ভাবিছি আৰু এটা বিষয় ইয়াৰ লগত ক'ব লাগিব। যিকেইজন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে তেওঁলোক পূৰ্বতে কেইবাটাও এনেধৰণৰ অসামাজিক কাম কাজ, অৰ্থাৎ কোনোবাজন যদি ডকাইতি কাণ্ড, কোনোবাজন চুৰি কাণ্ড, কোনোবাজন বাইক চুৰি, কোনোবাজন গাড়ী চুৰি, কোনোবাজন বেটাৰী চুৰি, এনেধৰণৰ বিভিন্ন চুৰি কাৰ্যৰ লগত তেওঁলোক জড়িত। গতিকে তেওঁলোকে এই গোটেই কামখিনিৰ মাজত তেওঁলোকৰ হাতত যিখিনি আচলতে অস্ত্ৰ, অৰ্থাৎ আপুনি দেখিব কাটাৰ দেখিব, ৰেঞ্চ দেখিব, হেক্স দেখিব, তাৰ সমান্তৰালকৈ অন্যান্য বিভিন্ন চাইজৰ ৰেঞ্চ বা তাৰ সমান্তৰালকৈ তেওঁলোকৰ হাতত এয়াৰ গান। গতিকে তেওঁলোক এনেধৰণে সাজু হৈ ওলাই আহে যে নিশাটোৰ ভিতৰত তেওঁলোকে যি পায় তাকে কৰি যাব এফালৰ পৰা। হয়তো একেলগে কেইবাখনো, কোনোবাজন যদি দোকানত ভাঙিব, দোকানৰ ভিতৰত সোমাব, কোনোবাটো দলে সোমাব তেওঁলোকৰ কোনোবা এজন লোকৰ ঘৰত, কোনোবাজন সোমাব চৌহদত কাৰোবাৰ, কোনোবাজন গুদামত, বিভিন্ন ধৰণৰ টাৰ্গেট থাকে আৰু একেদিনাই আটাইকেইটা টাৰ্গেট তেওঁলোকে একেলগে সম্পন্ন কৰে নিশাটোৰ ভিতৰত কৰি তেওঁলোক তাৎক্ষণিকভাৱে গুৱাহাটীৰ পৰা পলাই যায়। আৰু ইয়াত যিকেইজন যুৱক আছে তেওঁলোকৰ অধিকাংশই গুৱাহাটীৰ বাহিৰৰ যুৱক আৰু সকলোৱে এনেধৰণে একত্ৰিত হৈ একে নিশাই বিভিন্ন স্থানত তেওঁলোকে আচলতে টাৰ্গেটটো তেওঁলোকে বাছি লয়। গতিকে সেই ঘটনাটোৰ পৰা প্ৰমাণ হয় বা সেই কথাবিলাকৰ এই কামটোৰ পৰা প্ৰমাণ হয় যে তেওঁলোকৰ হাতত জব্দ হোৱা অস্ত্ৰখিনি বা তেওঁলোকে যিখিনি ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰ কৰিবলৈ লৈ অহা বস্তুখিনি এনেধৰণৰ বিভিন্ন কামৰ বাবে ফিট। গতিকে আৰক্ষীয়ে 2খন গাড়ী, 2খন বাইক, গতিকে তেওঁলোকে ভাবি লৈছে যে তেওঁলোকে একে নিশাই দিছপুৰ বা বশিষ্ঠ আৰক্ষীৰ অঞ্চলতে বা হাতীগাঁও বা মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে একেলগে কি বাছি লৈছিল, কোনকেইটা তেওঁলোকৰ টাৰ্গেট আছিল, সেই কথাখিনিৰ কাৰণে বৰ্তমান জেৰা অব্যাহত আছে। নিশ্চয় কিছু সময়ৰ পিছত সেইখিনি কথাও পোহৰলৈ আহিব ভাবিছি। হয় বিমল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অধিক তথ্যৰ বাবে। আছিল যোৱাকালি যে এনেকৈ ডকাইতৰ গেং এটা মানে গুৱাহাটী আৰু অসমৰ লগতে বহুত স্থানত কৰিছে, এটা ঘূৰি আছে তেওঁলোকে ডকাইতি কৰাৰ কাৰণে। আৰু তেওঁলোকক কালি আমি খানাপাৰাত প্ৰথমে ধৰোঁ,
লগতে দুটা জেগাত খানাপাৰাৰ লগতে আৰু চিজুবাৰী লজ এটাত মানে ৰেড মাৰা হয়। টোটেল 10জন মানে হাৰ্ডক'ৰ ক্ৰিমিনেলছ হয় তেওঁলোকক ধৰা হয়। তেওঁলোকে বেছিভাগ মানে গুডাউন লুট হয়, ডকাইতি হওক বা আমাৰ টাৱাৰ টেলিকমৰ যিবিলাক মূল্যৱান সামগ্ৰী আছে সেইবিলাক, আৰু লগতে হাইজেকিং আদিত জড়িত আছে। আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ নামকেইটা হ'ল ক্ৰমে বৰপেটা ভেল্লাৰ বিপুল আলী এলাইজ বড়ো, ৰমজান আলী দুদুলা, পিৰু আলী এলাইজ গাজী আলী, নাছিৰ আলী, আছাদুৰ ৰহমান আৰু ছাহিদুল আলী। আৰু ভেল্লাৰ আৰু 3জন আছে ভেল্লা বৰপেটাৰ, আব্দুল বস্তি এলাইজ ডাঙৰ, মুক্তা হুছেইন সৰু, মহম্মদ আলী চাহিল আৰু একজন আছে তামোলপুৰৰ। টোটেল হ'ল তোমাৰ 10জন মানুহ। আৰু তেওঁলোকৰ পৰা আমি বহুত ধৰণৰ মানে আপত্তিজনক বস্তু পাইছোঁ, যেনেকৈ এটা ইয়াৰ গান পোৱা গৈছে, লগতে এটা RRU যিটো মানে টাৱাৰৰ মূল্যৱান সামগ্ৰী হয় ষ্টলেন, সেইটো পোৱা গৈছে। 4খন গাড়ী জব্দ কৰা হৈছে আৰু বহুতো টুলছ, বহুতো মানে সামগ্ৰী যি ডকাইতি কাৰ্য আদি ব্যৱহৃত কৰে সেইবিলাক সামগ্ৰী বহু পৰিমাণৰ জব্দ কৰা হৈছে। আৰু এই প্ৰাথমিক তদন্তত গম পাম যে ইহঁতে বহুত কেছত জড়িত আছে এনেকুৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।